ষ্টুডিঅ'ৰ মাজত মই মিনহাজ দয়া নাই ক্ষমা নাই নীতিৰে আগবাঢ়িছে পুনৰ প্ৰশাসন বুলডোজাৰ লৈ আগবাঢ়িছে উচ্ছেদ চলাবলৈ এইবাৰ খেৰণিত উচ্ছেদ চলাইছে প্ৰায় 40 পৰা 50 বছৰ ধৰি বকবাক কৰি থকা লোকসকলক এতিয়া উচ্ছেদ চলাবলৈ আগবাঢ়ি আহিছে বুলডোজাৰ লৈ এফালৰ পৰা চলাই গৈছে মহুতিয়াই গৈছে বুলডোজাৰে কেবাটাও বাসগৃহ আৰু এক প্ৰকাৰ যেন দয়া আৰু ক্ষমা নোহোৱাকৈ এনেদৰে এতিয়া প্ৰশাসনে চলাই গৈছে উচ্ছেদ অভিযান যেটো সময়ত ন্যায়ালয়ৰ ফালৰ পৰাও নিৰ্দেশ আছে যে উচ্ছেদ চলোৱা বন্ধ সেই সময়ত কিন্তু এনেদৰে এতিয়া প্ৰশাসনে চলাই গৈছে বুলডোজাৰৰ সৈতে উচ্ছেদ অভিযান খেৰণিত এক প্ৰকাৰ হৃদয় বিদাৰক ঘটনা খেৰণিত এক প্ৰকাৰ এতিয়া হৃদয় বিদাৰক পৰিস্থিতি এই মুহূৰ্তত সবিশেষ ৰাজ্যত চলিল পুনৰ উচ্ছেদ অভিযান খেৰণিত এফালৰ পৰা চলিল বুলডোজাৰ এফালৰ পৰা চলাই গৈছে উচ্ছেদ অভিযান প্ৰশাসনে উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি আৰু ইতিমধ্যে বাৰে বাৰে প্ৰশাসনক বাধা উচ্ছেদিত পৰিয়ালৰ তাৰ পিছতো কাণ কাৰ নাই প্ৰশাসনৰ বিগত 50 বছৰ ধৰি খেৰণিৰ মাটিখোলাত অবৈধভাৱে আছিল পৰিয়াল কেইটা আৰু 10 মিনিটত সকলো মূল্যৱান সামগ্ৰী ঘৰৰ পৰা উলিয়াবলৈ নিৰ্দেশ প্ৰশাসনৰ এই মুহূৰ্তত কবিকেক লইবৰ কাৰণে চেষ্টা কৰিছে ইয়া হৈছে খেৰণিৰ বৰ্তমানৰ দৃশ্য এনেদৰে হতাহতি হৈছে আৰক্ষী প্ৰশাসন আৰু এনেদৰে উচ্ছেদিত পৰিয়ালৰ মাজত হতাহতিৰ সৃষ্টি হৈছে এক প্ৰকাৰ যেন এতিয়া দয়া আৰু ক্ষমা নোহোৱাকৈ এনেদৰে এতিয়া চলাই গৈছে উচ্ছেদ অভিযান আৰু এনেদৰে বুলডোজাৰ লৈ এফালৰ পৰা ভাঙি গৈছে ঘৰ এয়া হৈছে পৰিবেশ এয়া হৈছে খেৰণিৰ পৰিবেশ খেৰণিত এনেদৰে এটা হৃদয় বিদাৰক পৰিবেশৰ সৃষ্টি হৈছে এনেদৰে এফালৰ পৰা দয়া আৰু ক্ষমা নোহোৱাকৈ ভাঙি গৈছে বুলডোজাৰৰ সৈতে ঘৰ দুৱাৰ আৰু এয়া হৈছে খেৰণিৰ পৰিবেশ এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছে দেখুৱাইছো কেনেদৰে দেখুৱাইছো ইয়া দৃশ্যাংশ দেখুৱাইছো কেনেদৰে হতাহতিৰ সৃষ্টি হৈছে উচ্ছেদিত পৰিয়াল আৰু প্ৰশাসনৰ মাজত কেনেদৰে হতাহতিৰ সৃষ্টি হৈছে প্ৰায় 40 পৰা 50 বছৰ ধৰি এনেদৰে এই সকল লোকে বসবাস কৰি আছিল মই এমবিএমছৰ সৈতে দেখুৱাবৰ কাৰণে আহ্বান জনাম পিচিআৰ টিমক এয়া হৈছে খেৰণিৰ পৰিবেশ আৰু এনেদৰে উচ্ছেদিত পৰিয়ালহকে কান্দি ভাগৰি পৰিছে কান্দনত ভাগি পৰিছে এই সকল লোক আৰু এনেদৰে এতিয়া এফালৰ পৰা উচ্ছেদ চলাই গৈছে দয়া ক্ষমা নোহোৱাকৈ উচ্ছেদ চলাই গৈছে বাৰে বাৰে আহ্বান জনাইছে বাৰম্বাৰ বাধা প্ৰদান কৰা হৈছে তাৰ পিছতে কিন্তু প্ৰশাসনে শুনা নাই প্ৰশাসনে এফালৰ পৰা চলাই গৈছে উচ্ছেদ অভিযান কোনো ধৰণৰ ক্ষমা আৰু দয়া নকৰাকৈ এনেদৰে প্ৰশাসনে বুলডোজাৰ লৈ এফালৰ পৰা চলাই গৈছে উচ্ছেদ অভিযান কেৱল মাত্ৰ 10 মিনিটৰ ভিতৰতে মূল্যৱান সামগ্ৰীসমূহ ঘৰৰ পৰা বাহিৰ কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা আৰু তাৰ পিছতে এফালৰ পৰা এনেদৰে চলাই গৈছে উচ্ছেদ অভিযান বুলডোজাৰৰ সৈতে আৰু এনেদৰে হাত জোৰ কৰি কেনেদৰে প্ৰশাসনক বাৰম্বাৰ আহ্বান জনাইছে নিজৰ ঘৰখন ৰক্ষা কৰিবৰ কাৰণে নিজৰ সামগ্ৰীসমূহ ৰক্ষা কৰিবৰ কাৰণে বাৰম্বাৰ প্ৰশাসনক হাত জোৰ কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে কান্দি ভাগি পৰিছে আৰু এয়া প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ সময়ত এনেদৰে তেওঁলোকে নিৰ্দেশনা প্ৰেৰণ কৰিছে 10 মিনিটৰ ভিতৰত সকলো সামগ্ৰী ঘৰৰ পৰা বাহিৰ উলিয়াবৰ কাৰণে তেওঁলোকে আহ্বান কৰিছে নিৰ্দেশ প্ৰেৰণ কৰিছে তাৰ পিছতে এক প্ৰকাৰ হুৱাদুৱা পৰিবেশৰ সৃষ্টি হৈছে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে খেৰণিত আৰু এনেদৰে এতিয়া প্ৰশাসনৰ লগত হতাহতিৰ সৃষ্টি হৈছে উচ্ছেদিত পৰিয়ালৰ আৰু কান্দনত ভাগি পৰিছে বাৰম্বাৰ আহ্বান জনাইছে তাৰ পিছতো কাণ খা নাই তাৰ পিছতো কোনো ধৰণৰ দয়া কৰা নাই ক্ষমা কৰা নাই আৰু এনেদৰে বুলডোজাৰ লৈ চলাই গৈছে উচ্ছেদ অভিযান মই সম্পূৰ্ণ এম্বিয়েন্সৰ সহায়ত মই সমগ্ৰ দৃশ্যাংশ দেখুৱাবৰ কাৰণে আহ্বান জনাম এয়া খেৰণি দৃশ্য মই পুনে খেৰণি লৈ যাব বিচাৰিছো Oi, W pusiło pod
ইয়াৰ দ্বাৰা জনোৱা হয় যে চৰকাৰ তথা কাউন্সিলৰ নিৰ্দেশ মৰ্মে জনোৱা হ'ল যে 10 মিনিটৰ ভিতৰত আপোনালোকৰ মূল্যৱান বস্তুসমূহ বাহিৰত ওলাবলৈ আদেশ দিয়া হ'ল আৰু খন্তেক সময়ৰ পিছতে আমাৰ উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। ইয়াৰ দ্বাৰা জনোৱা হয় যে চৰকাৰ তথা কাউন্সিলৰ নিৰ্দেশ মৰ্মে জনোৱা হ'ল যে 10 মিনিটৰ ভিতৰত আপোনালোকৰ মূল্যৱান বস্তুসমূহ বাহিৰত ওলাবলৈ আদেশ দিয়া হ'ল আৰু খন্তেক সময়ৰ পিছতে আমাৰ উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব।
ইয়াৰ দ্বাৰা জনোৱা হয় যে চৰকাৰ তথা কাউন্সিলৰ নিৰ্দেশ মৰ্মে জনোৱা হ'ল যে 10 মিনিটৰ ভিতৰত আপোনালোকৰ মূল্যৱান বস্তুসমূহ বাহিৰত ওলাবলৈ আদেশ দিয়া হ'ল আৰু খন্তেক সময়ৰ পিছতে আমাৰ উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। ইয়াৰ দ্বাৰা জনোৱা হয় যে চৰকাৰ তথা কাউন্সিলৰ নিৰ্দেশ মৰ্মে জনোৱা হ'ল যে 10 মিনিটৰ ভিতৰত আপোনালোকৰ মূল্যৱান বস্তুসমূহ বাহিৰত ওলাবলৈ আদেশ দিয়া হ'ল আৰু খন্তেক সময়ৰ পিছতে আমাৰ উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব।
তথা কাউন্সিলৰ নিৰ্দেশ মৰ্মে জনোৱা হ'ল যে 10 মিনিটৰ ভিতৰত আপোনালোকৰ মূল্যৱান বস্তুসমূহ বাহিৰত ওলাবলৈ আদেশ দিয়া হ'ল আৰু খন্তেক সময়ৰ পিছতে আমাৰ উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। ইয়াৰ দ্বাৰা জনোৱা হয় যে চৰকাৰ তথা কাউন্সিলৰ নিৰ্দেশ মৰ্মে জনোৱা হ'ল যে 10 মিনিটৰ ভিতৰত আপোনালোকৰ মূল্যৱান বস্তুসমূহ বাহিৰত ওলাবলৈ আদেশ দিয়া হ'ল আৰু খন্তেক